আজি দিনজোৰা কাৰ্যসূচীৰে আমি বিটিচি চৰকাৰৰ লগত অসম চৰকাৰৰ তিনিগৰাকীকৈ মন্ত্ৰী আৰু গোটেই মুখ্য সচিবকে আদি কৰি সমূহ শীৰ্ষ বিষয়া একেলগে থাকি আলোচনা কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত বহুকেইটা নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'বলৈ গৈ আছে। কোকৰাঝাৰৰ পৰা গেলেপুলৈকে ৰেল লাইন হ'ব আৰু অহা জানুৱাৰী মাহত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰাৰ কথা আছে। সেই সম্পৰ্কেও আমি আলোচনা কৰিছোঁ। ৰূপসী বিমানবন্দৰৰ উন্নতিকৰণৰ বিষয়ে আলোচনা কৰিছোঁ। বিটিচি এৰিয়াৰ ভিতৰতে ৰেলৱে ৱাগনৰ এটা ইণ্ডাষ্ট্ৰী ৰেলৱে বনাব খুজিছে, সেই কথাটো আমি আলোচনা কৰিছোঁ। বা বিভিন্ন যি ধৰণৰ আৰ্মিৰ কিছুমান ব্যৱস্থা আছিল, আৰ্মিৰ ফায়াৰিং ৰেঞ্জৰ কিছু মাটিৰ সমস্যা ইত্যাদি আছিল, এই কথাবিলাক আমি আলোচনা কৰিছোঁ। তাৰ লগে লগে বিটিচি চৰকাৰখন চলোৱাৰ সময়ত অসম চৰকাৰৰ পৰা ক'ত ক'ত কি সুবিধাৰ প্ৰয়োজন, কি কি ব্যৱস্থাৰ প্ৰয়োজন, এই সম্পৰ্কে আমি কথা পাতিছোঁ। আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি চেষ্টা কৰিছোঁ যাতে বিটিচিৰ উন্নয়ন তীব্ৰগতিত হ'ব পাৰে। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ চৰকাৰ গঠন হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে বিটিচিৰ এক নতুন ৰূপত উন্নয়ন হওক, চাৰিও দিশৰ উন্নয়ন হওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও হয়তোবা জানুৱাৰী মাহত এই বিটিচিলৈকে আহিব। তাৰো কি ধৰণে আমি কামখিনি আগবঢ়াম, কি ধৰণে এই কামবিলাক আগবঢ়াই নিব, এই গোটেই বিশদভাৱে আজি দিনজোৰা আলোচনা হৈছে। অসম চৰকাৰ আৰু বিটিচি চৰকাৰ দুইখনৰে এখন সমন্বয় বৈঠকত আমি উপস্থিত থাকিলোঁ আৰু বিটিচি চৰকাৰখন গঠন হোৱাৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ছাপোৰ্ট লাগে অসম চৰকাৰে, সেইখিনি জানিবলৈকে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব যে ইতিমধ্যে বহুতো ইয়াত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু ৰাজ্যিক চৰকাৰৰ আঁচনি আমি তেওঁলোকক দিছিলোঁ। গোটেইখিনি পুংখানুপুংখানুভাৱে আমি তাৰ ৰিভিউ কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে সম বিকাশ সম উন্নয়ন হ'ব লাগে আৰু সেইকাৰণে আজিতে বিটিচি যিমানখিনি আঁচনি, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বিটিচি চুক্তিমতে ইয়াত যিখিনি প্ৰকল্প দিয়া হৈছে তাৰ 100% ৰূপায়ণ হ'ব লাগে, সেইটোৱে প্ৰধান উদ্দেশ্য। ইয়াত কিছুমান সমস্যা আছিল, লেণ্ড একুইজিশ্যনৰ সমস্যা হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৈছে, বা তেওঁলোকৰ যিখিনি ইয়াত অসুবিধা হৈছে ইউটিলিটি শিফটিং বা বিভিন্ন ধৰণৰ সংক্ৰান্তত অসম চৰকাৰৰ সহায় লাগে, বিটিচি চৰকাৰৰ সহায় লাগে। গোটেইখিনি আমি এটা আচলতে ইয়াত মাধ্যম হিচাপে আমি উপস্থিত হৈছোঁহি। সকলো বিভাগৰ বিষয়াসকল ইয়াত আছে। ইয়াত যিখিনি উন্নয়নমূলক আঁচনিবিলাক হৈ আছে তাত যদি ক'ৰবাত কিবা এটা অসুবিধা হৈছে সেইখিনিও আমি নাইকিয়া কৰিবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা আমি গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে এই আঁচনিবিলাক যদি সম্পূৰ্ণভাৱে ৰূপায়ণ হৈ উঠে বিটিচিয়ে এখন সৰ্বাংগ সুন্দৰ বিটিচি হ'ব, আমি নিশ্চিত। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ এছেম্বলি ছেশ্যন হৈছিলে, দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আজি প্ৰথম আৰু ছেকেণ্ডটো হ'ল 3 তাৰিখত হ'ব। তো আজি আমি ফাৰ্ষ্ট কুৱেশ্যন আৱাৰ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ ডেপুটি স্পীকাৰ অথ টেকিং লৈছে। ইয়াৰ পিছত আমাৰ MCLA 6জন নমিনেটেড, সেইটো অথ টেকিং হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো ৰিভিউ মিটিং চেণ্ট্ৰেল এজেঞ্চিৰ লগত আমাৰ বিটিচি গভৰ্ণমেণ্ট, অসম চৰকাৰৰ আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছে আৰু অজন্তা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু চিফ ছেক্ৰেটাৰী আৰু ফাইনেন্সৰ গোটেই ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ পৰা ইয়াত আহিছে। তো আমি প্ৰথম বিটিচি অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা যিখিনি কাম হৈ আছে ইয়াৰ ওপৰত ৰিভিউ, যেনেকুৱা ৰূপসী এয়াৰপৰ্ট সেইটো আকৌ মডিফিকেশ্যনৰ দৰকাৰ আছে, লেণ্ড একুইজিশ্যনৰ দৰকাৰ আছে। সেইটো মানে আগত যেনেকুৱা বনাইছে ইয়াতকৈ আৰু মডিফিকেশ্যনৰ দৰকাৰ আছে বুলি আমি আজি চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা আমি গম পাইছোঁ। সেইটো নিশ্চয় এই ৰূপসী এয়াৰপৰ্টটো আৰু ৰিভিউ হ'ব আৰু বনাব লগা দৰকাৰ আছে। ইয়াৰ পিছত আৰু সৰ্বজৰাতে বাঁশবাৰীত ৰেলৱে কচ ফেক্টৰী, ইয়াৰো কিছুমান মাটি একুইজিশ্যনত কিছু সমস্যা হৈছে, সেইটো আমি বিটিচিয়ে দায়িত্ব লৈছে। যিখিনি মাটি এলটমেণ্টৰ যিখিনি ঝামেলা আছে বা যিখিনি কৰিব পৰা নাই আমি সেইটো সহায় কৰিম। আৰু কচ ফেক্টৰীৰ পৰা নেশ্যনেল হাইৱে যিটো ৰাস্তা সেইটো খুব সৰু আছে বুলি কৈছে, ডাঙৰ বনাই দিব লাগে, এইটো আমি দায়িত্ব লৈছে।